হেল্ল' গাইজ, আজি আমি আহিছো পবিত্ৰ ঈদ উল জুহা উপলক্ষে আমাৰ মৰিগাঁও জিলাৰ লাহৰীঘাটেৰে পাৰ হৈ যোৱা ব্ৰহ্মপুত্ৰ নদীত এতিয়া আমি ডাঙৰ কি এইটো লঞ্চ মানে যন্ত্ৰ চালিত নাও যিটো অসমীয়াত কয়। মানে ভাল লাগি আছে আৰু এয়া চানছেট ভিউ আৰু মানে অসমৰ সোঁ মাজেৰে এনেকে ইমান আৱাজটো নাহিব, এইটো লৈ লোৱা কমেণ্ট কৰা। আৰু মানে অসমৰ সোঁ মাজেৰে পাৰ হৈ যোৱা আমি বিশাল ব্ৰহ্মপুত্ৰ নদীত আহিছো। সঁচাকে আহিব লাগে, এক্সপ্ল'ৰ কৰিব লাগে। আমি মানে সৃষ্টিকৰ্তাৰ সান্নিধ্য অৰ্জন কৰিব পাৰো। আৰু এইফালে চাওক কি ধুনীয়া নান্দনিক দৃশ্য এয়া। মানে ডুব গৈ আছে একদম। মানে যেতিয়া দুপৰীয়া হয় তেতিয়া আমি মানে চাব নোৱাৰো। এতিয়া কি ধুনীয়াকে চাব পাৰিছো, একদম গুলপীয়া বেলি। লঞ্চটো কিয় ৰখি আছে এতিয়ালৈ? চাগে যাত্ৰী যেতিয়া ফুল হ'ব তেতিয়া মানে লৈ যাব। বহুতে মানে জব কৰি আছে যে হেৰি কি কয় পাংচাৰ হৈ গল, এতিয়া আকৌ মানে ঠিক কৰি পেলাই পিছত মানে ইফালে লৈ যাব। এতিয়া ভাবি আছো যে অলপমান উঠো নেকি, উঠি পেলাই সেইটো পাৰলৈ যাওঁ। কিন্তু বহুতে আকৌ কৈ আছে বহুত সময় লাগিব। আৰু এটা কথা মানে যিমানখিনি দেখা গৈ আছে বহলটো, কিন্তু মানে ইয়াতকৈ আৰু কল্পনাতীত হৈ যায় বোলে। যিমান মানে কল্পনা কৰা যায় কিন্তু তাতকৈ বোলে বেছি হৈ যায়। কিন্তু ইফালে আকৌ আমি কেইদিনমান আগতে আহিছিলো, কিন্তু অলপ ভূমিস্খলনৰ ফলত বহুতখিনি ঠাই গুচি গ'ল। সেয়া চাওক, মানে এটা বজাৰৰ নিচিনা পৰিৱেশ। আমাৰ ডক্টৰ চাহাবৰ পৰা কিবা এটা বাইক লওঁ। চামথিং কওক, আপোনাৰ লৈ আলো। ভালে লাগিছে। শ্বিলঙতো বানপানী নহয়, ইয়াত আমি আহি ভাল লাগিছে। সন্ধিয়া সময় ওলাই আহিছো অলপ ঈদ বুলি চবে একেলগে, বহুত ভাল লাগিছে। আৰু ওলাই আহিব লাগে ন? সদায় ঈদ বুলি মানে অলপ নাই, তাত উমিয়াম আছে, তাত ব্ৰহ্মপুত্ৰ নাই। ঠিকে আছে আৰু দিয়ক, ভাল লাগিছে। আৰু ইফালে আৰু এজন আছে আমাৰ ঘনিষ্ঠ, তেখেতো কিবা কব। মহাৰজা একো নকওঁ, কিবা এটা কওক, এটা লাইন কওক। আপুনি আজি আহিছো আমি ঈদ উপলক্ষে ফুৰিবলৈ। ইমান ধুনীয়া পৰিৱেশ, জনসমাদ্ৰী বহুত মানুহ আহিছে ইয়াত চাবলৈ। ভাল লাগি আছে একদম দৃশ্যটো। বহুত ৰাইজ আহিছে, বহুত মানুহ আহিছে। ঈদ মুবাৰক কৈ দিয়া। হয়, ঈদ মুবাৰক, আপ সভি কো ঈদ মুবাৰক। হিন্দী মে বল দিয়া। গুড। আৰু এখেতো আহিছে আমাৰ লগত, আপুনি কিবা এটা কওক। আপুনি কওক কিবা এটা। আমাৰ প্ৰফেচনেল ব্লগাৰ, টিকটকাৰ, ইউটিউবাৰ, ফেচবুকাৰ, অলৰাউণ্ডাৰ। আহিছো মানে ভাল লাগিছে আজি ঈদৰ দিনা। মানে ফুৰিব আহিছো লগৰ কেইটাৰ লগত, ভাল লাগিছে আৰু। বন্ধু বৰ্গৰ সৈতে আড্ডা ন? মানে বন্ধু বৰ্গৰ সৈতে আড্ডা মাৰিলে মানে সময়টোৱে স্পেচিয়েল হৈ যায়। আহিব লাগে, কিন্তু ঈদ উদ যোৱা উপলক্ষে হয়তো বেছি মানুহ, এনেই কম, ইমান মানুহ নাথাকে। বিশেষকে মোৰ এই ঠাইখিনিৰ কথা মানে বেছিকে মনত পৰি আছে। এইখিনি যে একদম চিধাকে আছিল, কিন্তু বহুখিনি ঠাই ভূমিস্খলনৰ ফলত শেষ হৈ গ'ল। আৰু যিজনে মানে কেমেৰা লৈ আছে, তেখেতৰ পৰা আমি কিবা এটা ল'ম, তেতিয়া মানে ৰিপ্লেচ কৰো। কেমেৰামেনটো সদায় বিহাইণ্ড দ্য চিনে থাকে ন। কেমেৰামেনৰ বিষয়ে একো বাইক নাথাকে। আমি কেমেৰামেনকো আজি এক্সপ'জ কৰি দিলো। আপুনিও কিবা এটা কওক। কবলগীয়া বিশেষ একো নাই, আহিছো ভাল লাগিছে। বহুত দিন পিছত আহিছিলো, যোৱা ঈদ উল ফিতৰৰ সময়ত আহিছিলো। মই যিহেতু মোৰ মনত এটাই হেৰি আছে, আপুনি যেতিয়া ঈদ উল ফিতৰত আহিছিল তেতিয়া এইখিনি আৰু অলপ আছিল, মাটি অলপ আছিল ইফালে, কিন্তু এই দোকানটো যে এই দোকানটো চাওক, বিশেষ দোকান এইটো হৈছে চিজনেল দোকান। য়েছ, যেতিয়া ঈদ উল ফিতৰৰ সময়ত আহিছিলো তেতিয়া নাছিলে, কিন্তু এইটো সময়ত যিহেতু সমাগম বেছিকে হয়, বানপানী চাবলৈ আহে, নদী চাবলৈ আহে, এইটো সময়ত বেছিকে মানুহ হয়, সেইকাৰণে দোকানৰ গুৰুত্ব বাঢ়ি যায়। ভালো লাগে চাগে, যেতিয়া গোটেই দিনটো ইয়াত আনন্দ কৰি কিবা এটা চাহ অলপ বা কিবা স্নেক্স অলপ খাব পাৰে, সকলোৰে ভাল লাগে। চ' আশা কৰিছো আমাৰ এইখিনি আছে লাহৰীঘাটৰ উত্তৰে, বগলীপাৰা যিটো চাৰিআলি আছে তাৰ অলপ উত্তৰে। চ' আপোনালোকে আহক, ভাল লাগিব। বৰ্তমান নদীত পানী বাঢ়ি আছে, ঠাণ্ডা দিনত বাৰু শুকাই থাকে যি নদী, সেইটো নদীতে এতিয়া বহুত পানী। একদম বালিচৰ। হয়, চ' চবকে আকৌ পুনৰবাৰ ঈদৰ শুভেচ্ছা জনালো।
তাকাব্বালাল্লাহু মিন্না ওয়া মিনকুম, ঈদ মুবারক। থ্যাংক ইউ।